এজন অসম পবিত্ৰ বিধানসভাৰ বিধায়ক এইটো মূৰত অকণমান মালটো থাকিব লাগে। বিধানসভাৰ পৰা অখিল গগৈ খেদা হৈছে আৰু এই বিৰোধী যিটো ঐক্য মঞ্চ তাৰ পৰাও তেওঁ এক প্ৰকাৰে খেদা খাইছে। অহাবাৰ শিৱসাগৰ সমষ্টিৰ পৰাও খেদা খাব। অৰ্থাৎ ক'ৰবাত অখিল গগৈ মূৰত ধৰিছে যেন লাগিছে। ৰাজনীতিৰ নিচা হওক বা কিবা ডাঙৰ আৰু ডাঙৰ নেতা হোৱা কিবা সপোন এয়া চাগে মূৰত ধৰিছে যেন লাগিছে। আৰু তেওঁ য'তেই আছে য'তেই থাকিব সদায় মহাকণ্ডলৈ লগাব। শেহতীয়াকৈ বিৰোধীৰ যিটো বৈঠক হৈছিল তাতো মহাকণ্ড লগোৱা মানুহজন অখিল গগৈ। ৰাজনীতি কৰিলে বুলি এনে ফটোৱা কথা কোনোবাই যে ক'ব পাৰে এইটো এটা হাস্যকৰ বিষয় হৈ পৰিছে। আৰু এই ফটোৱা কথা কেইদিনমানৰ আগত অখিল গগৈ যি মন্তব্য আগবঢ়ালে যে ৬,০০০ ওচৰা-ওচৰি ছাত্ৰী ঝুমুৰ বিননিৰ মেট্ৰিক পৰীক্ষা দিবলৈ তেওঁলোকে নগৈ ঝুমুৰ বিননিৰ যোগদান কৰিলে বুলি এইটো এটা ইমান ফটোৱা কথা ক'লে। অৰ্থাৎ ক'ৰবাত অখিল গগৈ মূৰত ধৰিছে যেন লাগিছে। ৰাজনীতিৰ নিচা হওক বা কিবা ডাঙৰ আৰু ডাঙৰ নেতা হোৱা কিবা সপোন এয়া চাগে মূৰত ধৰিছে যেন লাগিছে। আৰু সেইকাৰণে আবোল তাবোল বলকিব আৰম্ভ কৰিছে। আৰু তেওঁৰ য'তে থাকে, মই আগতো কৈছিলোঁ আজিও কৈছোঁ, তাতে সদায় গৃহকণ্ডল হওক আৰু মহাকণ্ডল হওক সদায় লগাই আহিছিল। আৰু তেওঁ য'তেই আছে য'তেই থাকিব সদায় মহাকণ্ডলৈ লগাব। শেহতীয়াকৈ বিৰোধীৰ যিটো বৈঠক হৈছিল তাতো মহাকণ্ডল লগোৱা মানুহজন অখিল গগৈ। আৰু বিধানসভাটো এতিয়া মহাকণ্ডল লগাই থকাব বিচাৰে। সদায় আজি আহি কোনো কথা বতৰা নাই, বিধানসভাত পলমকৈ আহিলে আৰু খুব সুন্দৰভাৱে সন্মানীয় বিধায়কসকলৰ প্ৰশ্নৰ উত্তৰসমূহ ইমান দিনৰ এটা আশা সপোন লৈ পেলাই বিধায়কসকল আহে আৰু মন্ত্ৰীসকলৰ পৰা সন্মানীয় মন্ত্ৰীসকলৰ পৰা উত্তৰ বিচাৰে। সেই মাজত আহি পেলাই তেওঁ লোকৰ লাৰু পিঠাৰে বিয়া পাতিবলৈ গৈ নিজৰ প্ৰশ্ন নাই, নিজৰ লিখিবলৈ মন নাই, নিজৰ কষ্ট কৰিবলৈ মন নাই, লোকৰ লাৰু পিঠাৰে তেওঁ বিয়া পাতিব বিচাৰি সদায় মহাকণ্ডল লগাব বিচাৰে আৰু বিধানসভাৰ পৰা খেদা খাইছে। বিধানসভাৰ পৰা আজি যেনেকৈ খেদা খালে, এই বিৰোধী ঐক্য মঞ্চৰ পৰাও খেদা খাব, শিৱসাগৰ সমষ্টিৰ পৰা খেদা খাব। আমি এয়া মন্তব্য আগবঢ়াব বিচাৰিছোঁ। তিতাবৰ সমষ্টিৰ এজন পিতৃ ইমানেই আৱেগিক হৈছিল যে মোৰ ছোৱালী অহা বৰ্ষতো হয়তো মেট্ৰিক দিব পাৰিব, কিন্তু ঝুমুৰ বিননি প্ৰত্যেকবাৰে নাহিব। আজি প্ৰত্যেক চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো আৱেগ, যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো প্ৰয়াস আজি বিশ্বদৰবাৰলৈ ঝুমুৰক লৈ যোৱালৈ, ইয়াক আমি আন্তৰিকতাৰে আমি আদৰিছিলোঁ। আৰু সকলোৱে আনন্দৰে উৎসাহেৰে, কোনোবা কলেজৰ প্ৰফেচাৰ, কোনোবা স্কুলৰ শিক্ষয়িত্ৰী, কোনোবাই এডভকেট, কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰি আছে, কোনোবাই PhD কৰি আছে, তেনে ছোৱালীসকলে বা ছাত্ৰীসকলে আহি পেলাই ইয়াত এই ঝুমুৰ বিননি যোগদান কৰিছে। এয়া মই কোৱা কথা নহয়, প্ৰত্যেকৰ কেমেৰাত আপোনালোকে আবদ্ধ হৈছিলে যেতিয়া আপোনালোকে আমাৰ ঝুমুৰ বিননিৰ নাচনীসকলৰ মন্তব্য লৈছে। ইমানেই আন্তৰিকতা আমাৰ এই ঝুমুৰ বিননিক লৈ পেলাই আমাৰ ৰাইজ জড়িত হৈ পৰিছিল। যি সময়ত আজি বিজেপি আজি চৰকাৰ, কেন্দ্ৰ চৰকাৰ, মাননীয় আজি প্ৰধানমন্ত্ৰীগৰাকী নেতাগৰাকীৰ প্ৰয়াস, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি আমাৰ চৰকাৰ ৰাজ্যত আছে, এই দুটা চৰকাৰৰ প্ৰয়াস আজি চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ প্ৰথমবাৰৰ কাৰণে দেখা পালে 80 বছৰ স্বাধীনতা হ'বলৈ এই মুহূৰ্তত 80 বছৰলৈকে উপযুক্ত সন্মান আমি পোৱা নাছিলোঁ। আজি আমাৰ মহামহিম দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক, আদিবাসী এগৰাকী মহিলাক দেশৰ ৰাষ্ট্ৰপতি আজি স্থানত উপদিষ্ট কৰাই হওক, চাহ বাগান অঞ্চলৰ লাইনৰ ৰাস্তা পকীকৰণে হওক, আজি চাহ জনগোষ্ঠীৰ লোকসকলৰ আজি অসম নাগালেণ্ড, অসম মেঘালয়, অসম অৰুণাচল দুৰ্গম অঞ্চলত আজি হাইস্কুল নিৰ্মাণ কৰা হওক, আজি কলেজ নিৰ্মাণ কৰাই হওক, আজি চাহ জনগোষ্ঠীৰ লোকসকলে পোনপ্ৰথমবাৰৰ বাবে এই অসমত আজি ঘাম পেলাই এই মাটিত আজি চাহ উৎপাদন কৰি হওক, তেল শোধনাগাৰ, ৰেল লাইন, ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই অসমৰ বৃহত্তৰ আজি বৰ অসমক আজি সৃষ্টি কৰাত অকণমান হ'লেও আজি কিঞ্চিত বৰঙণি আগবঢ়াইছে চাহ জনগোষ্ঠী আদিবাসী লোকসকলে অসমত যিটো অৱদান। কিন্তু পোনপ্ৰথমৰ বাবে APSCত যেতিয়া আজি এটকাও নোহোৱাকৈ চাকৰি দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে, আজি সমগ্ৰ অসমৰ লগতে মোৰ মৰিনী সমষ্টি মাচি তপনাই হওক,
আজি হৰিচৰণ ভূমি হওক মাচিত আপোনাৰ 2021 চনত হৰিচৰণ ভূমি 2022 চনত আজি APSC নিযুক্তি লাভ কৰিলে আজি প্ৰকৃতাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এই চৰকাৰখনৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰ দিনত হাইস্কুল নিৰ্মাণ কৰা কলেজ নিৰ্মাণ কৰা ঝুমুৰ বিনিয়োগ মজুৰি বৃদ্ধি আজি চাহ জনগোষ্ঠীৰ লোকসকলৰ এটাই জাতীয় উৎসৱ কৰম উৎসৱ এই কৰম উৎসৱক আজি চৰকাৰৰ তৰফৰ পৰা যি দৰমহা সহিতে বন্ধ দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে আচ্ছা হওক আশা হওক চাইকেল লৈ পথ অৱৰোধ কৰি আজি ৰাস্তাৰে আজি ধৰ্ণা প্ৰতিবাদ কিমান কৰিলে যে এদিনৰ আমাৰ যি জাতীয় উৎসৱ কৰম উৎসৱটো আমাক বন্ধ দিব লাগে সেই বন্ধ এই বিজেপি চৰকাৰে দিলে আজি কৰম উৎসৱৰ বন্ধ আজি স্কুল কলেজ আজি মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক ৰাষ্ট্ৰপতি প্ৰদান কৰাই হওক চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যেনে আজি সেৱা আগবঢ়ালে আজি ৰাইজ আজি বিজেপি দলৰ চৰকাৰৰ প্ৰতি আকৃষ্ট হোৱা এই দেখা পায় আজি মই আকৌ কৈছোঁ এই মহাকণ্ডল লগোৱা এই অখিল গগৈ এই আবুল তাবুল বলকাল লৈ আমি ধিক্কাৰ দিছোঁ আৰু মোৰ বিশ্বাস ভৱিষ্যতৰ দিনা চাহ জনগোষ্ঠীৰ লোকসকলক এই মন্তব্যই তেওঁ অপমান কৰাই নহওক চাহ জনগোষ্ঠী আদিবাসী লোকসকলক অপদস্থ কৰিছে কোনো চাহ বাগান আৰু আদিবাসী অঞ্চলত এই অখিল গগৈ নামৰ এই প্ৰাণীজনক সোমাব দিব নালাগে এই একেবাৰে বৰ্জন কৰিব লাগে মই আকৌ ক'ব বিচাৰিছোঁ মই এজন বিধায়ক মই উইথ ৰেছপনচিবিলিটি মই দায়িত্ব সহকাৰে এই বক্তব্য অলপ আগত আপোনালোকৰ আগবঢ়ালোঁ সেৱাৰ পৰা তথ্য লোৱা হ'ল আৰু ইয়াৰ লগতে প্ৰত্যেক বিভিন্ন চেণ্টাৰৰ পৰা তথ্য লোৱা হ'ল বিভিন্ন জিলা আয়ুক্তৰ লগত কথা পতা হ'ল প্ৰত্যেক বৰ্ষত 400 বা 500 ছাত্ৰ বা ছাত্ৰী বিভিন্ন কাৰণবশতঃ অসুখৰ কাৰণতে হওক বা বিভিন্ন ৰোগৰ কাৰণতে হওক বা বিভিন্ন কাৰণত তেওঁলোকে পৰীক্ষা দিবলৈ নাহে 400 বা 500 আৰু উক্ত দিনা যদি 400 বা 500 গোটেই অসমৰ সৰ্বমুঠ গোটেই অসমৰ 400 বা 500 ওচৰচে ছাত্ৰ ছাত্ৰী অহা নাই তে 6000 সংখ্যাটো ক'ত পালে এইটো গোটেই অসমৰ তাকো চাহ জনগোষ্ঠী নহয় ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী যি আছে গোটেই অসমৰ আৰু তেনেস্থলত এই 6000 যিটো এইটোতো মই আকৌ কৈছোঁ নহয় এটা ফাল্টু ফটোৱা কথা এটা এজন অসম পবিত্ৰ বিধানসভাৰ বিধায়ক এইটো মূৰত অকণমান মালটো থাকিব লাগে 6000 ছাত্ৰী ইয়াত আহিব আৰু দেউতাক মাকে পৰীক্ষা দিবলৈ নিদি ইয়াত পঠিয়াব তিতাবৰৰ এজন পিতৃ তেওঁ আবেগৰ অতি হৈ পেলাই তেওঁ পঠিয়াইছে তেওঁ দায়িত্ব ছাত্ৰীগৰাকীও পিতৃৰ লগত কথা পাতিছে আৰু পৰিয়ালটোক কৈছে যে অহাবাৰ আমি দিমেই ভালধৰণে পাছ কৰিমেই ফাৰ্ষ্ট ডিভিজন পাছ কৰিম লেটাৰ লৈ পাছ কৰিম সেই চিকিউৰিটিৰ ভিত্তিত সেই দুগৰাকী নাচনী বা ছাত্ৰীক দেউতাকে অনুমতি দিছে আৰু নিজেও লৈ আহিছে নিজেও ঢোল বজাইছে আৰু এইটো এটা আবেগ বিজেপি চৰকাৰৰ প্ৰতি যিটো আজি ৰাইজৰ দেখা পাইছে এইটো লৈ পেলাই মই কৈছোঁ নহয় মহাকণ্ডল বিধানসভাৰ পৰা অখিল গগৈ খেদা হৈছে আৰু এই বিৰোধী যিটো ঐক্য মঞ্চ তাৰ পৰাও তেওঁ এক প্ৰকাৰে খেদা খাইছে অহাবাৰ শিৱসাগৰ সমষ্টিৰ পৰাও খেদা খাব